দবকাৰ এগৰাকী সাংবাদিকৰ ব্যতিক্ৰমী পদক্ষেপ প্ৰথমবাৰৰ বাবে আয়োজন কৰিলে সফল হোৱাৰ পাৰ্টি দীৰ্ঘদিনৰ পৰা সংবাদ জগতত কাম কৰি আজি বহু কষ্টৰ ফলত গন্তব্যস্থান পাবলৈ সক্ষম হৈছে যাৰ বাবে সাংবাদিকজনৰ লগতে দবকাবাসীৰ মুখত হাঁহি বিৰিঙিছে হয় আমি কবলৈ বিচাৰিছো দবকা নিউজৰ কথা চেষ্টাৰ অসাধ্য একো নাই তাৰে প্ৰমাণ কৰি দেখুৱালে দবকা নিউজৰ স্বত্বাধিকাৰীয়ে সত্যৰ সদায় জয় এই কথা পুনৰাই প্ৰমাণ কৰি দেখুৱালে সাংবাদিক খলিল আহমেদে কিয়নো নিষ্ঠা আৰু সততাৰে কাম কৰি আজি সফল লাভ কৰিব পাৰিছে খলিল আহমেদে কম সময়ত ৰাইজে আকোৱালি লৈছে দবকা নিউজক কিছুদিন পূৰ্বে 1 লাখ ফলোৱাৰ্ছ সম্পূৰ্ণ কৰিলে দবকা নিউজে যাৰ বাবে 3 ছেপ্টেম্বৰত কেক সেলিব্ৰেশ্যন অৰ্থাৎ 100K সেলিব্ৰেশ্যন পাৰ্টি আয়োজন কৰিলে য'ত দবকা নিউজৰ নিমন্ত্ৰণ ৰক্ষা কৰি উপস্থিত হৈছিল বহু সংখ্যক লোক উপস্থিত হোৱা প্ৰতিগৰাকী লোকক দবকা নিউজৰ তৰফৰ পৰা দিয়া হৈছিল একোখনকৈ ফুলাম গামোচাৰে সম্বৰ্ধনা তাৰ পিছতে কেক কাটি সকলোৱে একেলগে আনন্দ কৰা পৰিলক্ষিত হৈছিল সমান্তৰালকৈ উপস্থিত হোৱা প্ৰতিগৰাকী লোকে দবকা নিউজক ফলো কৰি আগুৱাই লৈ যাবলৈ আহ্বান জনোৱাৰ লগতে দবকা নিউজৰ উজ্জ্বল ভৱিষ্যত কামনা কৰে Congratulations, Dubaka News. আগন্তুক দিনত 1 মিলিয়ন ফলোৱাৰ্ছ অতিক্ৰম কৰিব বুলি আশাবাদী আৰু আমাক ডাঙৰ পাৰ্টি দিব বুলি আমি আৰু ডাঙৰ লাগিছে যেহেতু আজি খলিলে ইমান কষ্টৰ এনত 0 পৰা আজি 100K এটো এটা ভাল এটা এচিভমেন্ট আৰু মই এই সেগতে খলিলকো ধন্যবাদ জনাইছো লগতে দবকা নিউজৰ সমূহ ভিউৱাৰ্ছক মোৰ ফালৰ পৰা আন্তৰিক অভিনন্দন জনাইছো যে খলিলক ইমান মৰম দিয়াৰ কাৰণে আৰু অনাগত দিনত এই নিউজৰ পৰা যাতে আমাৰ এই অঞ্চলৰ ৰাইজৰ গৰীব দুখীয়া মানুহৰ বিপদে আপদে ৰাইজৰ সহায় সহযোগিতা হোৱা কৰি ভিডিঅ' বনাব যাতে ৰাইজৰ দুখ কষ্টবিলাক চৰকাৰক আঙুলিয়াই দিব যাতে চৰকাৰৰ এই বস্তু দৃষ্টিগোচৰ হলে আমাৰ ৰাইজৰ সমস্যাবিলাক সমাধান হয় এই সেগতে পুনৰবাৰ খলিলকো ধন্যবাদ জনাইছো লগতে আমাৰ দবকা নিউজৰ সমূহ ভিউৱাৰ্ছক মোৰ ফালৰ পৰা আন্তৰিক অভিনন্দন আৰু ধন্যবাদ জনাইছো